হিচাপে তো কাৰ্যসূচী সেইটোৱে অহা 16 তাৰিখত যিটো হ'বলগীয়া মেট্ৰিক পৰীক্ষা এই মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলক আজি আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত যিমান যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি হিচাপ কৰি ওলালোঁ গোটেই ছাত্ৰ ছাত্ৰী হিচাপে 650 জন ওলাইছে তেখেতসকলকে আমি আজিৰ পৰাই আমি আৰম্ভণি কৰিছোঁ যে প্ৰথম আত্ৰিকাত প্ৰাইমাৰীৰ পৰাই আমি আৰম্ভ কৰিছোঁ তাতে আমি 8 জন শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাইছোঁ তো ইয়াত সেইটোৱে উদ্দেশ্য লক্ষ্য সেইটোৱে বিভিন্ন আমি অন্যান্য বছৰত এনেকৈ সিদ্ধান্ত লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা আমি দিছিলোঁ কিন্তু এবাৰ অলপ ব্যতিক্ৰমভাৱে আমি কৰিছোঁ যে যিখিনি ছাত্ৰ ছাত্ৰী আমি পালোঁ তেওঁলোকক আগতীয়াকৈ আমি এক্সাম বৰ্ড এখন স্কেল এখন পেন এখন আমি তেওঁলোকৰ কাৰণে মানে প্ৰদান কৰিছোঁ যে অন্যান্য বছৰত মেট্ৰিক পাছ কৰাৰ পিছতহে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ কিন্তু এবাৰ মেট্ৰিক পাছ নকৰাৰ আগতে তেওঁলোকে যাতে ভালকৈ পাছ কৰিব পাৰে কোনোবাই 3rd ডিভিজনত পাছ কৰিলেও ভালকৈ পাছ কৰে ছেকেণ্ড ডিভিজন পাছ কৰিলেও ভালকৈ যাতে পাছ কৰে 1st ডিভিজন পাছ কৰিলেতো ভালকৈ মানে পাছ কৰা হয় কিন্তু এই মানে ফেল হোৱা বিলটো তেওঁলোকে কমিটিৰ যিসকল আছে আমাৰ BPF দলৰ আৰু মানে জিলা কমিটিৰ যিসকল আছে আমাৰ বিভিন্ন চেলো আছে চেলৰ আৰু বিভিন্ন মঞ্চৰ যিখিনি নেতৃবৰ্গ আছে তেওঁলোকেও আমাৰ লগত সহায় সহযোগ আগবঢ়াইছে স্পেচিয়েলি আমি ভেৰগাঁও ব্লক মানে BSৰ উদ্যোগতে এই অনুষ্ঠানখন আমি পতা হৈছে যে আজি আৰম্ভহে হৈছে আজিৰ প্ৰায় মানে প্ৰাইমাৰীসকলে যিখিনি বাকী থাকিল তেওঁলোকক 400 অলৰেডি আমি লিষ্ট কৰা মতে তেওঁলোকে এই যিখিনি দিবলগীয়া বৰ্ড এখন স্কেল এখন পেন এখন এটা কেণ্ডিডেটৰ এগেইনষ্টত সেইটো প্ৰদান কৰা হ'ব আশা কৰিছোঁ আহি থকা দিনত নিশ্চয়কৈ আমি বিভিন্ন ধৰণৰ তেনেকৈ BPF দল হৈ পালে যেহেতু আমাৰ নিৰ্দেশনা আছে কেন্দ্ৰীয় কমিটিৰ আমাৰ সন্মানীয় সভাপতি তথা প্ৰাক্তন BDC চিফ আগ্ৰামা মহিলাৰী ছাৰে দল কৰাৰ লগতে সামাজিকভাৱে বিভিন্ন এক্টিভিটিছ আমি শ্ব' কৰি পেলাই কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্দেশনা দিয়া হয় এই মৰ্মে আমি মাজে মাজে বিভিন্ন অনুষ্ঠানবিলাকো আমি পতা হয় তেনেকৈ শিক্ষাৰ্থীসকলৰ কাৰণে এইখিনি কৰাও হয় কিন্তু বাহিৰা আমি দলগতভাৱে বিভিন্ন অন্যান্য ছ'চিয়েল এক্টিভিটিছবিলাকক আমি কৰা হয় কেতিয়াবা এণ্টি ছ'চিয়েল এক্টিভিটিছৰ ক্ষেত্ৰতো আমি কাম কৰা হয় কেতিয়াবা ICAMৰ মানে কাম কৰা হয় বা কেতিয়াবা তেনেকেই বিভিন্ন মানে ট্ৰেইনিং আমি দিয়া হয় বিগত সময়বিলাকত আমি আৰ্মি ট্ৰেইনিঙো আমি দিয়া হৈছিল বা আমাৰ পুলিচ ট্ৰেইনিঙো আমি দিয়া হৈছিল এনেকৈ ট্ৰেইনিং দি ল'ৰা ছোৱালীবিলাকক আমি বিভিন্ন শিতানত তেওঁলোকৰ মানে লাইফটো অকণমান মানে সফল কৰাৰ ক্ষেত্ৰত আমি সফল হৈছিলোঁ তো তেনেকৈ BPF দলে বিভিন্ন শিতানত বিভিন্ন সিদ্ধান্ত লৈ পেলাই আমি অনাগত দিনত কাম কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখি আছোঁ আৰু এতিয়া নিৰ্বাচনো আহি আছে যিহেতু আমাৰ বহুখিনি কাম থাকিব নিৰ্বাচনৰ লগতে আমি সামাজিকভাৱে যিমান যিখিনি ৰাইজক আমাৰ সমষ্টিবাসীক আমাৰ ইয়াততো নতুন মানে সমষ্টি হৈ গ'ল এই নতুন সমষ্টিৰ যিমান যিখিনি ৰাইজ আছে ভোটাৰ ৰাইজ আছে তেওঁলোকক আমি সহায় সহযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা আমি দলগতভাৱে লোৱা হৈছে আমাৰ প্ৰাৰ্থীও মানে ঘোষণা হ'ব নিশ্চয় কম দিনৰ ভিতৰতে যেতিয়া প্ৰাৰ্থী ঘোষণা হ'ব আৰু আমাৰ যিখিনি কাৰ্যপন্থা থাকিব কাম কাজ থাকিব এইবিলাকক আমি ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে এইখিনিকে কৈ আজি যিটো মানে কাৰ্যসূচী আমি সমাপন মাননীয় সভাপতি নেতা আগ্ৰামা মহিলাৰীৰ দিক দৰ্শনাত আমি ভেৰগাঁও BSUৰ সক্ৰিয় নেতৃত্বত আগন্তুক যি মেট্ৰিক পৰীক্ষা হ'বলগীয়া আছে সেই মেট্ৰিক পৰীক্ষাৰ যিখিনি আমাৰ প্ৰাৰ্থী আছে সকলোখিনিক লগ ধৰিবলৈ চেষ্টা কৰিছোঁ এটা উৎসাহ দিয়াৰ কাৰণে যাতে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি এটা ভাল ফলাফল আনিব পাৰে আৰু যাতে সমাজত এগৰাকীকৈ সুনাগৰিক হোৱাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আগুৱাই যাব পাৰে তাৰ কাৰণে আমি তেখেতসকলক লগ ধৰিছোঁ কিছু খবৰ লৈছোঁ আৰু আমাৰ ফালৰ পৰা কলম বা পৰীক্ষা লিখিবৰ কাৰণে বৰ্ড কেলেণ্ডাৰ আদি দি অলপমান তেওঁলোকক সহায় কৰিছোঁ উৎসাহ দিবৰ কাৰণে আৰু মই এই সুযোগতে আমাৰ BPF দলৰ মানে মাননীয় সভাপতি আগ্ৰামা মহিলাৰী মহাশয় আৰু BSUৰ আমাৰ এই ভেৰগাঁও মানে যিটো সমিতি আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BTCৰ প্ৰাক্তন উপাধ্যক্ষ মাননীয় নেলছন বড়ো ছাৰ
তেখেতো আমাৰ লগত সহযোগ কৰিছে সক্ৰিয়ভাৱে, তেওঁ ওলাই আহিছে, সকলোৰে ঘৰে ঘৰে গৈছে, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক তেখেতেও উদ্দীপনামূলক ভাষণ দিছে, কথা পাতিছে তেওঁলোকৰ লগত। আৰু এইটো আমি আজি এটা ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব বিচাৰিছোঁ, কাৰণ প্ৰায় আমি দেখি আহিছোঁ মেট্ৰিক পাছ কৰাৰ পিছত প্ৰায়বিলাক ঠাইতেই মাত্ৰ প্ৰথম মানে বিভাগত উত্তীৰ্ণ হোৱাবিলাককহে মানে তেওঁলোকে মানে মানুহবিলাকে সম্বৰ্ধনা জনায়। কিন্তু এইটো এটা ব্যতিক্ৰমী হেৰি হৈছে, অনুষ্ঠান হৈছে, কাৰণ সকলোৱে ইয়াতে এইটো বস্তুটো পাইছে, উৎসাহখিনি পাইছে, ইয়াতে সকলোৱে অনুপ্ৰাণিত হ'ব। আৰু যদি কোনোবা তৃতীয় বিভাগত উত্তীৰ্ণ হয় তেওঁলোকেও এই বস্তুখিনি পাইছে। গতিকে আমি আমাৰ ফালৰ পৰা এইটো এটা ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব বিচাৰিছোঁ, আৰু এই পদক্ষেপ লোৱাৰ কাৰণে BPF টিমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি আগতেও আমিতো কচিং চচিঙৰ ব্যৱস্থা কৰিছোঁ, আগে পিছে কচিঙৰ ব্যৱস্থা হৈছে, APSC UPSC দিয়াৰ কাৰণে কচিং কৰা হৈছে, মেট্ৰিক পৰীক্ষাটোৰ কাৰণে কচিং কৰা হৈছে। তাৰপিছত অকল আজি আমি সংবাদ মাধ্যমৰ সন্মুখত আহিছোঁ যদিও আগে পিছে আমি মানুহৰ ঘৰে ঘৰে গৈ আছোঁ, ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ আছোঁ, আমি ভিজিট দি আছোঁ। আমাৰ শ ল'ৰা ছোৱালীৰ ঘৰত আমি ব্যক্তিগতভাৱে আমাৰ নেতাবিলাকে গৈছে, খবৰ কৰিছে, কাৰোবাক আৰ্থিকভাৱে সহায় সহযোগ কৰিছে, কাৰোবাক কচিং দি দিছে, টিউশ্যন কৰি দিছে। মই নিজেও বহুত ল'ৰা ছোৱালীক পঢ়াই শুনাই দিছোঁ। আমাৰ কামাল আজাদ তেখেতেও BPF দল বৰ্তমান আহিছে, তেখেতৰ উদ্যোগত আমি 2খন বিদ্যালয় চলাওঁ। এই 2খন বিদ্যালয়তে আমি অতি কম ফিজৰ বিনিময়ত ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰি আহিছোঁ। এইটো মাত্ৰ মেট্ৰিক পৰীক্ষাৰ সন্মুখত আমাৰ কিবা প্ৰচাৰৰ কাৰণে কৰা পদক্ষেপ নহয়। ধন্যবাদ। আৰু উইং BSU বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু লগতে আপোনাৰ বাকীখিনি উইঙৰ মাইনৰিটি চেলৰ এনেকৈ সকলো মিলি যিটো কাৰ্যসূচী লোৱা হৈছে, এইটো মেট্ৰিকৰ যিখিনি প্ৰাৰ্থী হ'ব তেওঁলোকক শুভেচ্ছামূলকভাৱে ঘৰে ঘৰে গৈ, বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো ঘৰে ঘৰে BPF, ঘৰে ঘৰে নাঙল, তেওঁ যিটো শ্লোগান দিছে, এই শ্লোগানৰ লগত একেলগে সাঙুৰ খুৱাই যিখিনি মেট্ৰিকৰ প্ৰাৰ্থী তেওঁলোকক শুভেচ্ছা দিয়াৰ এটা কাৰ্যসূচী লোৱা হৈছে। আজি আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰাক্তন MCLA আৰু লগতে প্ৰাক্তন ডেপুটি স্পীকাৰ আমাৰ নেৰচন বড়ো ডাঙৰীয়াৰ বিশেষ উদ্যোগত এই অঞ্চলটোত, গোটেই অঞ্চলত যিমান ভেৰগাঁও সমষ্টিত যিমান মেট্ৰিকৰ প্ৰাৰ্থী আছে, সকলো প্ৰাৰ্থীকে ঘৰে ঘৰে গৈ লগ ধৰি তেওঁলোকক আগন্তুক যি মেট্ৰিক পৰীক্ষা আছে, মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা দিয়া হ'ব। আৰু আমি আশা কৰিছোঁ, আৰু BPF দলে আগৰ পৰাই ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ, শিক্ষাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে। বিভিন্ন কোচিং দিয়া হৈছে, আৰু যি অকল মেট্ৰিকৰ প্ৰাৰ্থী বুলি নহয়, উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আজি যি বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল, তেওঁৰ এইবিলাকৰ ক্ষেত্ৰতো উচ্চ শিক্ষাৰ দ্বাৰা কিদৰে গোটেই অঞ্চলটো আগুৱাই যাব পাৰি, তাৰ কাৰণেও বিভিন্ন পদক্ষেপ BPF দলে আগৰ পৰা লৈ আহিছিল আৰু এতিয়াও লৈ আছে। আৰু ই তাৰ এক নমুনা। আশা কৰোঁ যিখিনি মেট্ৰিক প্ৰাৰ্থী আমাৰ আছে ভেৰগাঁও সমষ্টিৰ, সকলো প্ৰাৰ্থীয়ে আমাৰ BPF দলৰ যি ভগৱানৰ প্ৰতি যি আমি আশীৰ্বাদ কৰিছোঁ, ভগৱানৰ যি সেৱা লৈছোঁ, তাৰ পৰা সকলো প্ৰাৰ্থীৰ ভাল ফলাফল হ'ব আৰু এই গোটেই অঞ্চলটোৰ প্ৰতি সুনাম কঢ়িয়াই লৈ আহিব। ধন্যবাদ। আমাৰ 14টা প্ৰাইমাৰীত প্ৰায় 650 ষ্টুডেণ্ট আছে, আৰু BPF দলৰ উদ্যোগতে আমি আজিৰ যিটো কাৰ্যসূচী BSUৰ বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ উদ্যোগত আজিৰ কাৰ্যসূচীটো আমি BPF দলৰ পেৰেণ্ট বডিও আহিছোঁ ইয়াতে। আগতীয়াকৈ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ প্ৰথম খোজ দিবৰ কাৰণে আমি এতিয়া সামান্য তেওঁলোকক শুভেচ্ছা যাচিবলৈ আহিছোঁ। মেট্ৰিক কেণ্ডিডেটৰ প্ৰতিখন ঘৰৰ য'ত য'ত আছে কেণ্ডিডেট, তেওঁলোকৰ ঘৰত আমি প্ৰৱেশ কৰি তেওঁলোকক শুভেচ্ছা বিজ্ঞাপন কৰিছোঁ। আৰু আজিৰ পৰা আমি প্ৰথমে আৰম্ভণি কৰিছোঁ ব্লক কমিটি হিচাপে। বাকীখিনি 14টা প্ৰাইমাৰীত তেওঁলোকে, আমাৰ প্ৰাইমাৰী যিবিলাক BSUৰ সংগঠন আছে, তেওঁলোকে বিতৰণ কৰিব। আৰু এই পদক্ষেপটো অতি আদৰণীয় পদক্ষেপ বুলি আমি অনুভৱ কৰিছোঁ, কাৰণ অন্যান্য দলবিলাকে, ৰাজনৈতিক দলবিলাকে তেওঁলোকে হিতাধিকাৰীহে সৃষ্টি কৰিছে, কিন্তু আমি মানৱ সম্পদ সৃষ্টি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। যিহেতু মানৱ সম্পদ আমি গঢ় দিব লাগিব সমাজত, মানৱ সম্পদ গঢ় দিলেহে সমাজখনৰ উন্নয়ন হ'ব। গতিকে আমি সেইকাৰণে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আজি বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়নে যথেষ্ট অগ্ৰণী ভূমিকা লৈছে। গতিকে তেখেতসকললৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।